বছৰৰ প্ৰথমটো মানে ইতিমধ্যে কামপুৰৰ বিভিন্ন অঞ্চল প্লাবিত কৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ কামপুৰৰ কৰিয়াতী আদৰ্শ গাঁৱত আৰু কপিলী বানে বিধ্বস্ত কৰিছে সমগ্ৰ অঞ্চলটো। পোনপটীয়াকৈ আমি নিউজ লাইভৰ দৰ্শকসকলক দৃশ্য দেখুৱাই আছোঁ। প্ৰতিটো বাসগৃহ আমি দেখুৱাইছোঁ যে প্ৰতিটো বাসগৃহ ইতিমধ্যে পানীৰ তলত থকা পৰিলক্ষিত হৈছে। আমি নিউজ লাইভৰ দৰ্শকসকলক এই দৃশ্য দেখুৱাইছোঁ কাৰণ নিপকুৱে পানী এৰি দিয়াৰ ফলত এতিয়া বৰপানী নদীৰ পাছত কপিলী নদীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে যি চৰকাৰী তথ্য আছে সেই চৰকাৰী তথ্য অনুসৰি প্ৰায় ৭৬খন ৰাজহ গাঁও বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ আমি নিউজ লাইভৰ দৰ্শকসকলক এই দৃশ্য দেখুৱাইছোঁ। এতিয়া এই আদৰ্শ গাঁৱৰ লোকসকলে কেৱল মথাউৰিটোৱে তেওঁলোকৰ একমাত্ৰ আশ্ৰয়স্থল হৈ পৰিছে। আমি পোনপটীয়াকৈ এই দৃশ্য দেখুৱাইছোঁ কামপুৰৰ পৰা। মোৰ সৈতে এগৰাকী আইতা আছে, মই তেখেতৰ পৰা জানিব খুজিম যে ৰাতি পানীটো কিমান সময়ত আহিছিল? কালি দুপৰীয়া 2টামান বজালৈকে তেনেকৈ চোতালত আঁঠু পানী হৈছিলে। তাৰপিছত আমি ভাবিছোঁ আৰু নোসোমাই নেকি পানী ৰৈছে বুলি ভাবিছিলোঁ। আৰু সকলোৱে কৈছে যে পানীটো লাহে লাহে আহিছে, বাগৰা পানীটো গুচি যাব এনেকৈ বুলি ভাবিছিলোঁ। কিন্তু পিন্ধিবলৈ কাপোৰ কানি আনিছিলোঁ বোলো ৰাতিপুৱা গা পা ধুই পেলাই পিন্ধিম। তাৰপৰা ভাবিলোঁ নাই পানীটো নোসোমাব নেকি, দলংখনো হ'ল নতুনকৈ দিয়া, সেইপিনে পানী গুচি যাব সেই বুলি ভাবি পেলাই কাপোৰ কানি নানিলোঁ। তাৰপিছত দেখিছোঁ আজি ৰাতিপুৱা দেখিছোঁ একদম গোটেই পানী ঘৰে দুৱাৰে সোমাই, এতিয়া গা ধুইছোঁ কানি কাপোৰ পিন্ধিবলৈ নাই। ৰাতি যেতিয়া পানী আহিছিল কেনেকুৱা পৰিৱেশ হৈছিল? পানী আহোঁতে মই ৰাতি 2টা বজাত উঠি পেলাই মই চাইছোঁ, টৰ্চ মাৰি পেলাই বোলো বাপৰে বাপ ইমান পানী হৈ গ'ল, এতিয়া ৰাতিপুৱা কি ব্যৱস্থা হ'ব? পানীও খাবলৈ পানী নাই, দামকলো বুৰি গ'ল, কাপোৰ কানি আপোনালোকে একো উলিয়াব নোৱাৰিলোঁ, তাতে থাকিলে কানি কাপোৰ। এতিয়া মই ল'ৰাটোক ক'লোঁ মই এইখিনিলৈকে খোজকাঢ়ি গ'লোঁ, পানী মোৰ বোলো এবুকু হৈ গ'ল, মই নোৱাৰিছোঁ যাবলৈ, তো মোক কিবা এটা ব্যৱস্থা কৰি কাপোৰ আনি দে। সি তাও এডিঙি হৈছে, মানুহ চাপ নহয়, গতিকে এতিয়া বহুত কষ্ট হৈছে আমাৰ। এতিয়া পানীকণ আনিবলৈকো নোৱাৰোঁ, দামকল বুৰি গ'ল তলত। এতিয়া এমাইল বাটৰ পৰা এতিয়াও ধেমাজি গাঁৱৰ পৰা গৈ পেলাই পানী আনিবলগীয়া হৈছে। এই অঞ্চলটো গোটেই ঘৰবিলাক পানী, চবৰে পানীৰ তলত ঘৰবিলাক। আছে ক'ত এতিয়া এই মাথাউৰিৰ ওপৰতে চালিখন বনাই পেলাই বৰষুণত তিতি সিদিনাখন 3 দিনৰ আগতে বৰষুণত তিতি ৰাতি 2টা বজালৈকে গোটেই ওচৰ চুবুৰীয়া মানুহ ঘৰৰ পৰা আহি পানী বোকা পিছল খাই ৰাতি যেনে তেনে টিং বান্ধি পেলাই কালি ৰাতিপুৱা ভাবিছোঁ পানীটো ৰ'ব হ'বলা, নহ'লে দেখোন এতিয়াও বেছিহে হৈছে, ক্ৰমান্বয়ে। যোৱা বছৰ যেনেকুৱা হৈছে এতিয়াও তেনেকুৱাই হৈছে, পূৰ্বতকৈ পানী বৃদ্ধি হৈ আছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকসকলক এই দৃশ্য দেখুৱাই আছোঁ কামপুৰৰ আদৰ্শ গাঁৱৰ পৰা। আৰু ইয়াত দেখুৱাই আছোঁ যে ৰাজপথে এতিয়া তেওঁলোকৰ একমাত্ৰ আশ্ৰয়স্থল হৈ পৰিছে, কাৰণ এনেকৈ কেইখনমান টিং দিয়ে তেওঁলোকে জীৱন নিৰ্বাহ কৰা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ আমি নিউজ লাইভৰ দৰ্শকসকলক এই দৃশ্য দেখুৱাইছোঁ। এনেদৰে এতিয়া তেওঁলোকে বনাত্যসকলে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। আমি এয়া কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কৰিয়াতী গাঁৱৰ পৰা দেখুৱাই আছোঁ এই দৃশ্য। আৰু মোৰ সৈতে এজন স্থানীয় যুৱক আছে, মই তেওঁৰ পৰা জানিব খুজিম যে পানী কিমান সময়ত আহিছিল আপোনালোকৰ তালৈ? যেতিয়া নিশা পানী আহিছিল তেতিয়া কেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হৈছিল? আমি সেই সন্দৰ্ভত অলপ স্থানীয় যুৱকৰ পৰা জানিব খুজিম যে পানী কিমান সময়ত আহিছিল কালি ৰাতি আৰু কেনেকুৱা পৰিৱেশ হৈছিল সেই সময়ত? সেই সময়ত দাদা আমাৰ 2টা-2:30 বজাত আমাৰ পানীৰ প্ৰভাৱ বেছি হৈছে। আৰু আমাৰ ঠাইতে নদীখনৰ ওচৰতে মাথাউৰিটো ইমান এটা সঠিক নহয়, সেইবাবে আমি চব ৰাইজ মিলি আমাৰ মাথাউৰিটোৰ ওপৰলৈ আহিবলগীয়া হৈছে। আৰু আমাৰ খোৱা পানীটো বেছি প্ৰব্লেম হৈছে, গৰু ছাগলী ৰখাবৰ বাবে আমাৰ ব্যৱস্থাটো নাই। আমি যেনেকৈ পাইছোঁ মাথাউৰিটোতে ৰখাব পাৰিছোঁ আৰু ক'বলগীয়া ইমানখিনিয়ে। কিমান মানুহ আছে মাথাউৰিটোৰ ওপৰত? মুঠতে আমাৰ এতিয়া এটা কমেও 20 ঘৰৰ মানুহ ওচৰা-ওচৰি আছে মাথাউৰি। এনেকৈ যেনেকৈ পাইছে তেনেকৈ আছে আৰু ৰাইজ মিলি। চৰকাৰৰ বিষয়ববীয়া কোনোবা বা এনেকুৱা কোনো জনপ্ৰতিনিধি কোনোবা খবৰ ল'বলৈ আহিছিল? নাই, এতিয়ালৈকে অহা নাই, আপোনালোকে যি আহিছে আৰু। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকসকলক দৃশ্য দেখুৱাইছোঁ। এতিয়া এনেদৰে এতিয়া ৰাজপথত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে, কাৰণ চৌদিশে কেৱল পানী আৰু পানী। আমি দেখুৱাই আছোঁ যে কেৱল পানী আৰু পানী, আপুনি যেনিয়ে মন কৰে তেনিয়ে কেৱল আপুনি পানী দেখিব। আৰু এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কাৰণ কোনো পৰিৱেশে বিৰাজ কৰিছে। আৰু কাৰণ বছৰৰ এইটো প্ৰথমটো বান, এই প্ৰথমটো বানে এতিয়া সমগ্ৰ কামপুৰ অঞ্চলক জুৰুলা কৰা পৰিলক্ষিত হৈছে।